আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু 40গৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যিহেতু আমাৰ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ উদ্যোগত অহা 9 জুলাই তাৰিখে দিছপুৰ চলন কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছিলে কিন্তু আপোনাৰ অহা 9 জুলাই তাৰিখত আপোনাৰ গোটেই ভাৰতবৰ্ষত চখা বন্ধ থকাৰ কাৰণে আমাৰ সেই 9 জুলাইৰ যিখিনি আপোনাৰ কাৰ্যসূচী সেইখিনি আপোনাৰ 11 জুলাইলৈকে পৰিৱৰ্তন কৰা হৈছে আৰু সেইখিনি কথা আমাৰ সদৌ অসম পাৰ্টিগীত আৰু সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে আৰু সেইকাৰণে আমাৰ প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব ইয়াত কৈছে আপোনাৰ বিষয় দিছপুৰ চলো আন্দোলন 9 জুলাইৰ পৰিৱৰ্তে আপোনাৰ 11 জুলাই তাৰিখে দিন ধাৰ্য কৰা হৈছে বুলি ইয়াত কৈছে যিহেতু সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ দ্বাৰা ঘোষণা কৰা দিছপুৰ চলো আন্দোলন 9 জুলাইৰ পৰিৱৰ্তে 11 জুলাই তাৰিখে ৰূপায়ণ কৰা হ'ব ইতিপূৰ্বে 9 জুলাই তাৰিখে আহ্বান জনোৱা আন্দোলনৰ দিনটোতে ভাৰতৰ কেইবাটাও ট্ৰেড ইউনিয়নৰ দ্বাৰা চখা বন্ধ ঘোষণা কৰাৰ জানিব পৰা গৈছে আৰু সেয়েহে যাতায়াত বিঘিনিৰ বাবে দিছপুৰ চলো আন্দোলনত দুদিন পিছুৱাই দিবলগীয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আপোনাৰ 9 জুলাই তাৰিখে আপোনাৰ ভাৰতৰ কেইবাটাও ট্ৰেড ইউনিয়নৰ দ্বাৰা চখা বন্ধ ঘোষণা কৰাৰ বাবেই বা ঘোষণা কৰা জানিবলৈ পৰা হৈছে বুলি তেখেতসকলে জনাইছে কেন্দ্ৰীয় কমিটিয়ে আৰু সেইবাবে আপোনাৰ 9 জুলাইৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীখিনি আপোনাৰ 11 জুলাইলৈ পিছুৱাই দিবলগীয়া হৈছে ইয়াত যিহেতু চকা বন্ধ থাকিলে আপোনাৰ যাতায়াতৰ অসুবিধা থাকিব আৰু সেই অসুবিধা হ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ গেটাৰিং কম হ'ব আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে চিন্তা কৰি আন্দোলনৰ যিখিনি সময়সীমা সেইখিনি তেখেতসকলে আপোনাৰ পিছুৱাই দিবলগীয়া হৈছে তাৰিখ 9 জুলাই তাৰিখৰ পৰিৱৰ্তে 11 জুলাই তাৰিখে সেই আন্দোলন গ্ৰহণ কৰা হ'ব আৰু সেই সম্প্ৰচাৰ যোগে অসমৰ সমূহ টিউটৰ সতীৰ্থলৈ 11 জুলাই তাৰিখৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সন্থাৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল ধন্যবাদ মুখ্য সম্পাদক ভুৱন শৰ্মা ছাৰ নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰটেক্ট কৰিছে আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ নিজৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেখেতসকলে 9 জুলাই তাৰিখে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ সিদ্ধান্ত লৈছিল দিছপুৰ চলো কাৰ্যসূচী যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে নিযুক্তিৰ সময়ত আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি দুবছৰৰ ভিতৰতে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলে যেন এতিয়া পাহৰি যোৱাৰ নিচিনা তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো বিষয়ে তেখেতসকলে উল্লেখ নকৰাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি 5 বছৰ হ'বলৈ গৈ আছে আৰু সেই 5 বছৰৰ সময়সীমা তেখেতলৈ বাট চাই থাকোঁতে সেইখিনি পাৰ হৈ গৈছে আৰু সেইবাবে তেখেতসকলে অহা 11 জুলাই তাৰিখে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ সিদ্ধান্ত লৈছে যিহেতু দিছপুৰ চলো কাৰ্যসূচী আৰু তাত 40গৰাকী টিউটৰ গুৰুৱে যাতে নেকি অংশগ্ৰহণ কৰিবলৈ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই অসম